কুৰুৱা সমবায় সমিতি লিমিটেডত সমবায় সপ্তাহ উদযাপন চিপাঝাৰ সমজিলৰ কুৰুৱা সমবায় সমিতি লিমিটেডৰ উদ্যোগত শনিবাৰে সমবায় সপ্তাহ সফলভাৱে উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত সভাত সমবায় আন্দোলনৰ আদৰ্শ, গ্ৰাম্য অৰ্থনীতিৰ বিকাশ, কৃষক আৰু সাধাৰণ সদস্যসকলৰ আৰ্থ-সামাজিক উন্নয়নত সমবায় ব্যৱস্থাৰ গুৰুত্বৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। কুৰুৱা সমবায় সমিতি লিমিটেডৰ সভাপতি মইনুল হকে 6 জুলাইত নতুন দিল্লীত নাবাৰ্ডৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া সমবায় অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ বাবে সমবায় সমিতিখনৰ উপ-সভাপতি তহিদ আলীৰ সঞ্চালনাত অনুষ্ঠিত সভাত পৰিচালনা সমিতিৰ সদস্যসকল, স্থানীয় গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সমবায় সমিতিখনৰ সম্পাদক মুস্তাকিম আহমেদে আঁতৰা অনুষ্ঠানত সমবায় সম্পৰ্কীয় সজাগতা সৃষ্টি, সদস্যসকলক বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা আৰু ভৱিষ্যতে সমবায় কাৰ্যকলাপ অধিক গতিশীল কৰাৰ বাবে আহ্বান জনায় বিশিষ্ট অতিথিসকলে। শেষত উপস্থিত অতিথিসকলে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AIN লাইভ। এই সন্দৰ্ভত কওঁ যে আমাৰ ভাৰত চৰকাৰৰ সমবায় মন্ত্ৰালয় গঠন হোৱাৰ 5 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আমাৰ দৰং জিলাৰ পৰা আমাৰ সমিতিয়ে নতুন দিল্লীত যিটো নাবাৰ্ডৰ অধীনত যিটো কাৰ্যসূচী অহা সোমবাৰে 6 তাৰিখে যিটো অনুষ্ঠিত হ'ব, তাতে আমাৰ সভাপতি গৈছে আৰু সেই ক্ষেত্ৰত তেখেতৰ অনুপস্থিতিত আমাৰ উপসভাপতি মহোদয়ৰ জৰিয়তে আমাৰ আজিৰ এই অনুষ্ঠানটো আয়োজিত কৰিছোঁ। ইয়াৰ অন্তৰ্গত হ'ল আমাৰ গছপুলি, বিশেষকৈ গছপুলি ৰোপণ। এই গছপুলি ৰোপণ কৰিলোঁ আমি প্ৰায় 5টা গছৰ পুলি ৰোপণ কৰিলোঁ আজি। এই সমবায় সপ্তাহ উপলক্ষে আমাৰ পতাকা আগতে উত্তোলন কৰা হৈছে। আজি আমি স্বচ্ছতা পৰিৱেশ স্বচ্ছতা দিৱস পৰিৱেশৰ ওপৰত আমাৰ চাৰিও চাইড পৰিষ্কাৰ কৰাৰ কাৰণে স্বচ্ছতা অভিযান আৰম্ভ কৰিছিলোঁ ৰাতিপুৱাৰ পৰা। আৰু এই অত্যন্ত গৰমৰ মাজতো আমি এই কামখিনি নিয়াৰিকৈ সম্পন্ন কৰি আমি গছৰ পুলিকেইটা ৰোপণ কৰি আমাৰ এই উপসভাপতি মহোদয় আৰু মই নিজে থাকি কিনে এই গছৰ পুলিকেইটা ৰোপণ কৰিলোঁ। এই স্বচ্ছতা দিৱসৰ উপলক্ষে আমি গছপুলি ৰোপণ কৰিলোঁ। আমাৰ সদস্য কেইজন আছে, লগতে ছেক্ৰেটাৰীজন আছে, ছেক্ৰেটাৰীত আমি এইখিনি গছপুলি ৰোপণ কৰি স্বচ্ছতা দিৱস পালন কৰিলোঁ। আৰু যিখিনি কৰিব লাগে আমি আৰম্ভণিৰ পৰা কৰিয়ে আছোঁ আৰু আমাৰ কোনো নাই। আৰু মই একেৰাহে 1992 চনৰ পৰা বৰ্তমানলৈকে সক্ৰিয় সদস্য হিচাপে থাকি এই সমিতিখনৰ মৰমত চলাই গৈ আছোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।